হেল্ল' এভৰিৱান। পানী নাই পানীৰ কাৰণে মানুহ মৰি গৈছে আৰু পানীৰ কাৰণে জীৱ জন্তু ঘৰ দুৱাৰ মানুহৰ কোটি কোটি টকাৰ চব ধ্বংস হৈ গৈছে। কিন্তু আমাৰ ইয়াত পানী নাই, যিহেতু মেচিন মটৰ দি পানী দি খেতি কৰিব লগা হৈছে। মানুহৰ এনেকুৱা কণ্ডিশ্যন হৈছে, এদিনত যদি এখন গাড়ীয়ে যিহেতু 30 বিঘা মাটি হাল মাৰিব লাগে, কিন্তু পানীৰ অভাৱত এখন ট্ৰেক্টৰে এতিয়া 10 বিঘা 8 বিঘা 15 বিঘা এনেকৈ হাল মাৰিব লাগে। এইখিনি এখন পথাৰ, এইবিলাক মটৰ দি পানী দিছে আৰু প্ৰাণী কেইটামান ইয়াত হাল মাৰি আছে আৰু মই হাল মাৰিবলৈ আহিছোঁ। ইয়াত পানী নাই, একেবাৰে পানী ক'ব গ'লে নাই আৰু এইবিলাক বৰষুণটো নায়েই, মটৰ দিয়ে পানী দিছে। এইবিলাক গোটেই পথাৰখন পানীৰ প্ৰব্লেম হৈ আছে বহুত। আৰু পানীয়ে মানুহৰ জীৱনত কি কৰিব নোৱাৰে, পানীয়ে মানুহক চব কৰিব পাৰে, কাৰণ পানীৰ কাৰণে মানুহৰ জীৱনে শেষ। কিন্তু পানী নেখালে মানুহ জীয়াই থাকিব নোৱাৰে, সেইটো ৰাইট। কিন্তু পানীয়ে মানুহৰ জীৱন শেষ কৰি পেলাইছে, ঘৰ দুৱাৰ মানুহৰ গোটেই লাইফটোৱে বৰবাদ কৰি দিছে পানী। এতিয়া ইয়াত পানী নাই, চাওক এইবিলাক পানী কিন্তু পানী হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা বা কমেণ্ট কৰিব দেই।